তেতেখনে পৃথিৱীক হৃদয়ে আতি ধৰি দান্ত্ৰ আগে পৃথিৱীক লৈলা লীলা কৰে অৰসাতল হন্তে উঠি আখন্তে গোলা কৰিলা প্ৰকাশয়াতি কহন সেই সময়ত আদে দৈত্য মহাবলী গদা গোট উচ্চাই আখি লেক ক্ৰোধে জ্বলে বঢ়িয়া নানা গালি পাৰি সংগে কৰিলা দেখিয়া সংগিল কোপে জগত ধাৰ এতিয়া আমাক কৈ যে কথাৰ অপাক পাক গৰৈ মাছৰ 18টা নাক সেই লোকসকল গৰৈ মাছৰ 18টা জানো না নহয় নাক এটাই ফুটাহে দুটা আৰু আমাৰ মহাভাগৱতৰ 18,000 ভাগৱতৰ শ্লোকে আমাক 18টা প্ৰকাৰে বুজাই যাব তাক আমি বুজিব লাগিব সেইকাৰণে গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছিলে ৰজা প্ৰথমতে মই ভাগৱত আৰম্ভণিতে তোমাক কওঁ তুমি সৰু ল'ৰা এটাই অভিশাপ দিলে তোমাৰ গাত নালাগিব লাগিব এনেধৰণৰ নাভাবিবা সপ্ত দিনৰ ভিতৰত তখকে দংখিব অব্যৰ্থ নহয় মোৰ নিৰ্বচন নিশ্চয়ে ফলিব অৱশ্যে লাগিব 7 দিনৰ ভিতৰত যে তোমাক তক্ষকনেকে দংশন কৰিব ই সত্য গতিকে তুমি একখন হৈ ভাগৱত শুনা এই লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত ধৰি কৈছিলে গুৰুদেৱ একখন মানে কি মোক বুজাই দিয়ক তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছিলে একখন মানে কি জানা প্ৰথমে লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা সমালোচনা ঘৃণা লাজ ভয় ঘৃণা 3টা বস্তু বাদ দি ভাগৱত শুনা হয়নে আমি এই ভাগৱত শুনিবলগীয়া হ'লে এই যে পৰীক্ষিতক কোৱা মানে সেই লোকসকল জানিব আমাকে কৈ আছে কাৰণ এই পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষকনেকে দংশন কৰিলে আৰু আমাকো এই 7টা বাৰৰ ভিতৰতে তক্ষকনেকে এদিন দংশন কৰিব কাৰোবাক যেনিবা বুধবাৰে কাৰোবাক বৃহস্পতিবাৰে কাৰোবাক শুকুৰবাৰে বাৰটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু তক্ষকনেকে দংশন কৰিব যাক ধৰিব কালে তাক ৰাখিব কি উজা ভালে যিদিনা তক্ষকনেকে আমাক দংশন কৰিব সেইদিনা আমাক উদ্ধাৰ কৰোঁতা কোনো নাই হয়নে গতিকে আমাক কৈ যে শুকদেৱে আজি গংগাৰ পাৰত পৰীক্ষিতক কোৱা মানে আমাক কৈ আছে আমি দেহমাৰ্গত যদি চাওঁ আমি সকলোৱে একোটি একোটি ৰাজা পৰীক্ষিত হয় গতিকে আমি একখন হ'ব লাগিব একখন মানে কাৰো অন্যায় অনীতি অধৰ্ম আচৰণ কৰিব নালাগিব তেনেহ'লে আমি যদি ভাগৱত শুনা হয় সেই ভাগৱতে আমাক কাম কৰিব 2 নম্বৰত আমাক আজি ভাগৱতে বুজাইছে যেতিয়া হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ দুয়ো ভাই ককাই
হিৰণ্যাক্ষয়ে 12 বছৰ তপস্যা কৰিলে। তপস্যা কৰাৰ পাছত ব্ৰহ্মাই তেওঁক কি বৰ দিলে বা কি বৰ তেওঁ ল'লে? স্বৰ্গ মৰ্ত্য পাতালত সকলোকে জয় কৰিব পাৰিবা। আৰু হিৰণ্যাক্ষয়ে কৈছিলে যে এটা কথা মোক অমৰ্ত্য বৰ দিয়ক। তেতিয়া ব্ৰহ্মাই ক'লে মই অমৰ্ত্য বৰ কাকো দিব নোৱাৰোঁ, কাৰণ এই পৃথিৱীখনত যিমান জীৱ জন্ম লৈছে মৃত্যু অনিবাৰ্য, এদিন মৰিবাই লাগিব। এই তেতিয়া ক'লে অমৰ্ত্য বাপেকত বৰতকৈ তোমাক ডাঙৰ বৰ দিলোঁ, স্বৰ্গ মৰ্ত্য পাতালত তোমাক কোনেও বধ কৰিব নোৱাৰে, কিন্তু যদি কেতিয়াবা বৰাহৰ হাতত পৰা সাৱধান, কিন্তু সেইদিনা তোমাৰ মৃত্যু আহিব। স্বৰ্গ মৰ্ত্য পাতাল জয় কৰি মানে সাগৰত তেওঁ গদা লৈ বৰুণক যাই ভয় খুৱাইছিল। বৰুণক কৈছে মোক যুদ্ধ দিয়া। বৰুণে কৈছে সেই দৈত্য, তোমাৰ লগত যুদ্ধ কৰা মোৰ ক্ষমতা নাই, তুমি তোমাৰ সমকক্ষ বীৰ এটা বিচাৰি যোৱা বুলি কোৱাতে ইপিনে অহাৰ লগে লগে দেখে নাৰদক আগভেটি ধৰি হিৰণ্যাক্ষয়ে কৈছে এইয়া মোক যুদ্ধ দিয়া, মই যুদ্ধ বিচাৰি ঘূৰি ফুৰিছোঁ। দেৱঋষিয়ে কৈছে নাৰায়ণ নাৰায়ণ, মইতো যুদ্ধ কৰিব শিকা নাই, হয়নে? মই ঈশ্বৰৰ নাম ল'বাহে শিকি আছোঁ। গতিকে তুমি এটা কাম কৰা, এই জেগাকণতে তুমি বহি থকা, এইপিনে এটা মস্ত ডাঙৰ গাহৰি পৃথিৱী উদ্ধাৰ কৰিব গৈছে, আৰু সি অহাৰ লগে লগে তুমি যুদ্ধ কৰিবা, তাৰ লগতহে তুমি সমকক্ষ হ'বা, তেতিয়াহে তোমাৰ নিজৰ হাপাহটো যুদ্ধ কৰি মৰিব। এই বুলি কোৱাত হিৰণ্যাক্ষয়ে মানে খন্তেক বহি থাকিল। তাৰ পৰা বহি থাকি দেখিলে যদি এইপিনে নাহি কোনোবা পিনে যায় তেতিয়াতো সৰ্বনাশ হ'ব। আৰু অলপ কমাই দিয়াছোঁ, চাউণ্ডটো আৰু অকণমান কমাই দিলে হৈ যাব। নাই হোৱা, কমাই দিয়া। এই তেতিয়া তেওঁ বহি থাকি পলাই যোৱাৰ ভয়ত অলপমান আগবাঢ়ি গৈ আজি বৰাৰূপী ভগৱন্তে দাঁতৰ আগত বসুমতী মাতৃক লৈ যেতিয়া আহে, তেতিয়া তাৰমানে তেওঁ যায় তেওঁক যুদ্ধ বিচাৰিছে। আৰু বৰাৰূপী ভগৱন্তে কৈছে খন্তেক তুমি ৰোৱা, মই পৃথিৱীখন থৈ লওঁ, তাৰপাছত তোমাক মই যুদ্ধ দিম। কিন্তু নহয়, মানে হিৰণ্যাক্ষয়ে সেইকণ সময় ৰ'ব নোৱাৰি গদা লৈ গৈ প্ৰভু ভগৱন্ত অৰ্থাৎ বৰাৰূপী গাত তেওঁ আজি গদাৰ টাঙন দিলে। আৰু টাঙন দিয়াৰ পাছত আজি হিৰণ্যাক্ষ আৰু প্ৰভু ভগৱন্ত বৰাৰূপী ভগৱন্তৰ লগত কেনেকৈ যুদ্ধ হ'ল, কেনেকৈ পাছত মৃত্যু হ'ল আমাক কৈ থাকিব। কিন্তু আমি এইকণ কথা অহংকাৰ দৈত্যসকলৰ আছিল, 1 নম্বৰত অহংকাৰ, 2 নম্বৰত গৌৰৱ। গতিকে আমাৰো মনুষ্যসকল, আমি সকলো মনুষ্য সত্য, যাৰ হৃদয়ত অহংকাৰ থাকিব, যাৰ হৃদয়ত গৌৰৱ থাকিব, তেওঁৰ স্বভাৱটো কি হ'ব? দৈত্যৰ স্বভাৱ হ'ব। গতিকে আমি দৈত্যৰ স্বভাৱটো যদি ত্যাগ দিব পৰা হয়, তেনেহ'লে এই পৃথিৱীখনত জন্ম লোৱা আমাৰ সাৰ্থক হ'ব বুলি আমাক মহাভাগৱতে বুজাই আছে। গোবিন্দ বৰজৰ সমান মহা উঠি গইলা ৰাগ, জাম্পদি ধৰিলা দৈতেন দক যে বাঘ, রাম লীলা কৰি দান্তে শ্ৰী তাৰ প্ৰাণ, মহাসিংহ হস্তি ধৰিলা যে থান, হিৰণ্যৰ দেহাৰ
গিলাতে গন্ধ মুন্দ তুন্দ প্রকাশ রয় ঐৰামে যেন মহাগজ ইন্দ্ৰে পৃথিৱী বিদাৰি গেৰু লাগি শৰীৰ সুখাই ভাল কৰি যেতিয়া মহাদৈত্য হিৰণ্যাক্ষই যাই গদাৰ কোব দিলে তেতিয়া বৰাৰূপী ভগৱন্তে তেওঁৰ লগত যুদ্ধ কৰিলে আৰু সেই যুদ্ধত যেতিয়া বৰাহৰ দাঁতে তেওঁক সানিব ল'লে গোটেই দেহটো তেজময় হ'ল আৰু সেই তেজেই বৰাহৰ গোটেই গাটোতে মানে বিয়পি গ'ল আৰু সেই সময়ত পাৰত আহি যেতিয়া বৰাৰূপী ভগৱন্তে গাটো জকাৰ মাৰি দিলে তেওঁৰ গাৰ পৰা যিমানবোৰ নোম সৰিলে সেইবোৰে হ'ল কোষবোন এতিয়া আমাৰ বহুত দৰকাৰতে লাগে কোষবোন তাৰ পৰাই জন্ম হোৱা হয়নে এইটোকে আমাক দেখুৱালে অহংকাৰ এই লোকসকল অহংকাৰ অলপ আগত যিটো ডাঙৰ অহংকাৰ কৰি আহিছিলে আজি অহংকাৰে পতন আমাক সেইকাৰণে মনুষ্যসকলক মহাভাগৱতে পৰামৰ্শ দিছে আমি সকলো নিয়ম কানুন আইন প্ৰণয়ন আমি সকলো মানিব লাগিব নিয়ম সংযম নীত নৈমিত্ৰিক সকলো যদি আমি পালন কৰি যাওঁ তেনেহ'লে আমি এই পৃথিৱীখনতে শান্তি নিশ্চয় পাম হয়নে পৰম প্ৰভু ভগৱন্তে যেতিয়া 4খন বেদ উদ্ধাৰ কৰিলে পৃথিৱী উদ্ধাৰ কৰাৰ পাছত প্ৰথম আমাৰ মনুষ্য জন্ম পাছত কিন্তু তাৰ আগমুহূৰ্ততে কি জন্ম দিয়াইছিলে যে মনুষ্য জাত এটা যেতিয়া আমি জন্ম দিয়াম তেনেহ'লে কি নিয়ম কি নীতি লৈ চলি যাব এই তেতিয়া প্ৰভু ভগৱন্তে বৈষ্ণৱ সনাতন ধৰ্মটো তেওঁ মানে জন্ম দিয়ালে সেইকাৰণে মহাপুৰুষ গুৰুজনা শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে অ কৃষ্ণ সূৰ্য ভৈলন্তয়ো দি ধৰিয়া ও নাম ধৰ্ম কৰিলা বিদি ধৰিয়া হয়নে অৰ্থাৎ কৃষ্ণ সূৰ্য যিদিনাই জন্ম দিয়াই সেইদিনাই প্ৰভু ভগৱন্তে নাম ধৰ্মক জন্ম দিয়ালে বৈষ্ণৱ সনাতন ধৰ্ম আৰু তাৰপাছত আকৌ প্ৰভু ভগৱন্তে ভাবিলে কি নীতি লৈ এওঁলোকে চলিব তেতিয়া তেওঁ নীতি 5টা জন্ম দিয়ালে ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি অৰ্থনীতি সমাজনীতি এই হ'ল 5টা নীতি কিন্তু আমি যদি ভাবা যায় পৃথিৱীখনতহে এই 5টা নীতি আছে সেইটো নহয় আমাৰ চপায়নক আমাৰ ভাৰতখনৰ এইটোৱে হ'ল নীতি ৰাজনীতি হয়নে ধৰ্মনীতিটো কোনটো আমাৰ আজি যে এইখন মহাভাগৱত কালিৰ পৰা চলাই আছে গুৰুসকলে এয়াক কৈছে ধৰ্ম নীতি হয় ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি পঢ়া শিক্ষা আমি জানিব লাগিব ল'ৰা ছোৱালী উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল শিক্ষিত নহ'লে কোনো কামত আমি জয়ী হ'ব নোৱাৰোঁ গতিকে পঢ়া শুনাটো আমাক খুব প্ৰয়োজন তাৰপাছত কি অৰ্থনীতি মানে কি ধন টকা পইচা আমাক দুটা লাগিব ধন টকা পইচা নহ'লে আমি এইখন পৃথিৱীত চলিব নোৱাৰিম আজি 5,000 কেইদিনৰ আগত বছৰৰ আগতেই গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈছিলে কলিত ধনৰ মায়া আৰু নাৰীৰ মায়া ধনৰ মায়া নাৰী মায়াত পৰি লোকসকল অধোগতি যাব হয়নে আটাইতকৈ মায়াৰ ভিতৰত কোন দুটা মায়া ডাঙৰ ধনৰ মায়া আৰু নাৰীৰ মায়া সেয়ে আমাক মন কৰিব এইটো পঞ্চভূতি দেহা
মই বা আপুনি তেওঁ বা তেখেতে যেতিয়া আমি আই গৰ্ভত থকা কালত 5টা ভূতৰে তৈয়াৰ কৰিল। 5টা ভূত কি? শীত, অপ, তেজ, মূৰ্ত, বম। আৰু তাৰ লগত 6টা ৰিপু, লোভ, মোহ, কাম, ক্ৰোধ, মদ, মচৰ্য। 3টা গুণ, সত, ৰজত, তম, হয়নে? 5টা কৰ্মেন্দ্ৰিয়, হাত, ভৰি, গুহ্যলিংগ, মুখ। 5টা জ্ঞানেন্দ্ৰিয়, নাক, কাণ, চকু, জিভা, তৎ। আৰু এই হ'ল 22টা। যিদিনা মই বা আপুনি তেওঁ বা তেখেতে আই গৰ্ভৰ পৰা আহিব ওলাওঁ, সেই সময়ত আৰু প্ৰভু ভগৱন্তে 2টি সম্পত্তি দিলে আমাক। তাৰ নাম কি জানে? এটা নাম মায়া, এটা নাম কাল। হয়, এই হ'ল। আৰু তেতিয়া প্ৰভু ভগৱন্তে মোক কাণে কাণে কৈছিল, তুমি যে যাবা এই মৰ্ত্যত মোৰ নাম ল'বা। তেতিয়া কিন্তু 3বাৰ মই শপত গ্ৰহণ কৰিছিলোঁ, হয়নে? 3 সত্য খাই মই ভাৰতে আখিলো, মায়াৰ মাধুৰী পাই সবে পাহৰিলো। 3বাৰ শপত খাই অহা পাছত এয়া মায়াত পৰি আমি ভগৱানক পাহৰি গ'লোঁ। এই প্ৰথমতে বন্দী হৈলো মাটিত নখাই, দ্বিতীয়ত বন্দী হৈলো ভাৰ্যা সংগ পাই। প্ৰথমতে মাটি তন খোৱাৰ লগে লগে আমাক মায়াই পালে। যথাযোগ্যে অলপ বাকী আছিল। যিদিনা আই বোপাই এটি ধুনীয়া ছোৱালী বুলি মোক বা আপোনাক বেয়া কৰি দিলে, সেই নাৰী মায়াত পৰাৰ লগে লগে আমাৰ সকলো শেষ হৈ গ'ল। এই মায়াত পৰি আমি ভগৱন্তক যে সেৱা প্ৰাৰ্থনা কৰিব লাগে, ভকত বৈষ্ণৱ ভকতনীসকলৰ পাৱৰ ধূলি যে মাথাত ল'ব লাগে, আমি তাক পাহৰি গ'লোঁ। পাহৰি যোৱাৰ কাৰণে আমাৰ কি হৈ গ'ল? এই পৃথিৱীখনত শান্তি বুলি কোৱা বস্তুটো ক'ত আছে তাক আমি বিচাৰি উলিয়াব নোৱাৰা হ'ল, হয়নে? যোন পিনে যাওঁ সেই পিনে কেৱল অশান্তি দোকান এখনহে আমাৰ পোৱা যায়। গতিকে এই পৃথিৱীখন শান্তি লাভ কৰিবলগীয়া হ'লে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোক জ্ঞানী হওক, আপোনালোক সৎ হওক। সতেই শান্তি, অসতেই অশান্তি। আৰু অসৎ লোকে কেতিয়াও এই পৃথিৱীত শান্তি নাপায়। স্বামী বিবেকানন্দদেৱে গ্ৰন্থৰ শেষত লিখিছে, সতৰ ক্ষয় নাই, অসতৰ জয় নাই। সেই লোকসকল যিসকলে সতত থাকে, সেইসকলে বুকু ফিন্দাই ক'ব পাৰে, এদিন মই জয় হ'মগৈ। আৰু যিসকলে অসতত থাকে, তেওঁলোকে কোনোদিনে জয় হ'ব নোৱাৰে। এইকণ কথা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। সেইকাৰণে আমাক কৈছে, আজি হিৰণ্যাক্ষৰ দেহাৰ লাগি তেজৰ ছয়, গণ্ডমুণ্ড তুণ্ড আদি প্ৰকাশক ৰয়। সেই লোকসকল আজি অলপ আগত ইমান দম্ভ অহংকাৰ কৰি অহা হিৰণ্যাক্ষ বীৰ আজি গাহৰি ৰূপে প্ৰভু ভগৱন্তে দাঁতেৰে চিৰি তেওঁক বধ কৰিলে। গতিকে আমিও যদি প্ৰভু ভগৱন্তে বেয়া পোৱা কৰ্ম কিছুমান আমি কৰি যাওঁ, আমাকো এদিন প্ৰভু ভগৱন্তে নাশ কৰিব। আয়ু কাৰো কম বেছি নহয়, সকলোৰে আয়ু সমান। জ্যোতিষ শাস্ত্ৰত ভিগুৱা দি বাৰমুনিসকলে লিখিছে, আয়ু সকলোৰে সমান আয়ু। কিন্তু কৰ্ম অনুযায়ী আয়ু বাঢ়িব পাৰে, কৰ্ম অনুযায়ী আয়ু কমিব পাৰে। যিসকল লোকে কৰ্ম ভাল কৰি যায়, সৎ কৰ্মত আগবাঢ়ি যায়, তেওঁলোকৰ আয়ু বাঢ়ে, পুণ্য সঞ্চয় বাঢ়ে। আৰু যিসকলে অসৎ কৰ্মত লিপ্ত হয়, তেওঁলোকৰ পুণ্য নাশ হয় আৰু আয়ু কমে। গতিকে এই আয়ুটো কমোৱা বেছি কৰা গৰাকীটো আমিয়ে বুলি জানিব। গোবিন্দ। পাশে দেখিলাম তো ব্রহ্ম আদি রে ও পৃথিবী তুলি লয়া
আখে কি ময় অতমাল দিশ নীল দেহা কাষয় শুক্ল দান্ত্ৰ অজ্ঞে বসু মতি বীৰা জয় মিলিলয় আনন্দ মনে কীট কীট ভৈলা কৰ জোৰ কৰি স্তুতি কৰিবা কলয়লা জয় জয় অজিত জয় গেছ প্ৰভু নেব বেদময় মূৰ্তি তজু পদে কৰ আজি ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতাই সকলোৱে জয়ধ্বনি কৰি ঈশ্বৰক প্ৰণাম জনাই তুতি প্ৰাৰ্থনা কৰি আছে। প্ৰভু আপোনাৰ কি লীলা, ইমান ভয়ংকৰ এটা দৈত্য বধ কৰি আজি বসুমতী আনি স্থাপন কৰিলে, হয়নে? এই বসুমতী স্থাপন কৰাৰ পাছতে এয়া হ'ল ৫টা নীতি। সেইকাৰণে আমাক কৈছে এই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল নীতি ভংগ কৰি কোনেও নচলিব। কাৰণ কিয় জানে? এই আমাৰ 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতখন স্বাধীন কৰা হ'ল আৰু তেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীয়ে জৱাহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী পাতি তেওঁ সদনত স্থাপন কৰিলে। আমি ব্ৰিটিছৰ আমোলত চলি আছো, গতিকে আমাৰ এখন নিজা সংবিধান লাগে। এই সংবিধান ৰচনা কৰাৰ দায়িত্বটো কাক দিয়া হয়? এই আলোচনা কৰি সদৌ শেষত B.R. আম্বেদকাৰক এই দায়িত্ব অৰ্পণ কৰিলে। তেওঁ এজন মুচি মানুহ আছিল। B.R. আম্বেদকাৰক মানে সংবিধান ৰচনা কৰাৰ দায়িত্ব দি সকলোৱে প্ৰস্তাৱ মৰ্মে প্ৰস্তাৱ ল'লে সকলোৱে। এই তেতিয়া B.R. আম্বেদকাৰে শাস্ত্ৰ গীতা ভাগৱত চালি জাৰি সকলোখিনি চালে। প্ৰথম প্ৰভু ভগৱন্তে বৈষ্ণৱ সনাতন ধৰ্মত জন্ম দিয়ালে আৰু এই 5টা নীতি জন্ম দিয়ালে। ময়ো এই 5টা নীতি আৰু এই নীতি আৰু বৈষ্ণৱ সনাতন ধৰ্মৰ মাজৰে সৈতে যদি মই সংবিধান এখন ৰচনা কৰা হয় তেনেহ'লে কোনো লোকে দুখ অনুভৱ নকৰিব। এই বুলি B.R. আম্বেদকাৰে এইখন সংবিধান ৰচনা কৰিলে। সংবিধানত নীতি, ভাৰতৰ সংবিধানখন আমি যদি ভাৰতৰ সংবিধান বুলি বহি থাকোঁ নহ'ব। এইখন সংবিধান ভাৰতৰ, এইখন সংবিধান আহি আছে গাঁৱৰ, এইখন সংবিধান আহি আছে গৃহখনৰ, এইখন সংবিধান আহি আছে নিজৰ দেহটো, হয়নে? আমাৰ গৃহখনত মন কৰিব নীতি। নীতি মানে পুতেকে বাপেকক মানি চলা নীতি। যদি পুতেকসকলে যদি পিতৃক মাতৃক নামানে তেনেহ'লে নীতি ভংগ, সেইখন গৃহত কোনোদিনে কল্যাণ নহয়। মই অভিশাপ দিয়া নাই, মই উদাহৰণটোহে বুজাই দি গৈ আছোঁ। এজনী বোৱাৰীয়ে শহুৰ শাহুৰক মানি চলা, নিজৰ স্বামীক মানি চলাটো নীতি। যদি এজনী বোৱাৰীয়ে নিজৰ স্বামীক নামানে, শহুৰ শাহুৰক নামানে তেনেহ'লে সেইজনী বোৱাৰীয়ে নীতি ভংগ কৰিলে। তেওঁ যদি কোনো যদি অন্য বেয়া নকৰিও যদি ভগৱন্তৰ নাম লয়, সেয়া নাম প্ৰভু ভগৱন্তে কাণত নলয়, কাৰণ তেওঁ নীতি ভংগ।
হয়নে? গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে নীতি ভংগ কৰ্ম কোনোদিনে নকৰিব। এজন মানুহ সাধু গুৰু বৈষ্ণৱক অমান্য কৰে, নামানে, এয়া নীতি ভংগ। আৰু তেওঁ যেতিয়া দুপৰীয়া গা ধুই লৈ মস্ত তাল এযোৰ লৈ গোবিন্দ 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 মাৰি আছে, কামত আহিব? এয়া গোবিন্দৰ নামে কাম নকৰে, মনত ৰাখিব। আৰু এগৰাকী বোৱাৰীয়ে নিজৰ শহুৰ শাহুৰক নামানি যেনিবা এইডাল ধূনামলা লৈ পেলাই বাটৰ পৰা ঘূৰি আছে কৃষ্ণ 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 কৰি, কামত আহিব? মানুহে দেখি কৈছে আৰু এইজনী বৰ বঢ়িয়া বোৱাৰী দেই, আনে সৰু সৰু ধূনামলা লৈ, এইজনী কিন্তু বৰ ডাঙৰ ধূনামলা লৈ ঘূৰিছে বুলি ভাল বুলি ক'ব। কিন্তু তাই যে কৃষ্ণ কৃষ্ণ কৰি ফুৰিছে, সেয়া কৃষ্ণ নাম ঈশ্বৰে কাণত নলয়, কাৰণ তাই সৌহাৰক নামানে নহয়, হয়নে? গতিকে এইবোৰে হ'ল নীতি। আমি নীতি ভংগ কৰি যদি আমি শাস্ত্ৰ ভাগৱত শুনি ফুৰা যায়, তেনেহ'লে আমাৰ কামত নাহিব। আমি নীতিটো ৰক্ষা কৰিব লাগিব। বৈষ্ণৱ সমাজ সনাতন ধৰ্মৰ ৰীতি নীতি যিকণ আছে আমি তাক মানি চলিব লাগিব, হয়নে? আমাৰ নীতি কি? সৰুসকলক আমি ডাঙৰে মৰম চেনেহ আদৰ কৰা নীতি। যদি মই সৰুসকলক মৰম চেনেহ আদৰ নকৰোঁ, তেনেহ'লে মোৰ নীতি ভংগ। ডাঙৰক সন্মান কৰা নীতি, মই যদি ডাঙৰ বৈষ্ণৱ গুৰুসকলক যদি অমান্য কৰোঁ, নীতি ভংগ, হয়নে? সেইকাৰণে আমাক কয় যে পঞ্চতি বিংশতি তত্ত্ব কোনোজন নজানো আমি সীমা, নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। সেই লোকসকল, আমাৰ প্ৰত্যেকৰে এই নিজা নিজা দেহটোক এখন এখন ঘৰৰ লগত তুলনা কৰিছে। এই ঘৰটোৰ 9খন দৰ্জা আছে, আৰু 9খন দৰ্জাৰে 7খন দৰ্জাই এটা এটা কৰ্ম কৰে, 2খন দৰ্জাই দুটা দুটা কৰ্ম কৰে। এই হ'ল দৰ্জা হ'ল 9খন, কৰ্ম হ'ল আমাৰ 11টা, হয়নে? মনত ৰাখিব। 1 নম্বৰতে মুখখন, এটা কোৱা এটা খোৱা। যদি আপুনি কোৱাটো যদি মুখ চম্ভালি কথা ক'ব নাজানে, মুখখনেৰে যদি আপোনাসকলে সত্য সত্য সমাদয়া জীয়াই ৰাখিব নাজানে, ধৈৰ্য সহ্য সমাদয়া জীয়াই ৰাখিব নাজানি জধাই মধাই বাক্য যদি কৰি ফুৰে, তেনেহ'লে আপোনাৰ মুখখন নষ্ট হ'ল, হয়, বাক্য নষ্ট। আৰু খোৱাটো, যদি আপোনাৰ সকলোৰে নিজা নিজা এটা এটা পেট আছে, আমি সদায় আহাৰ খাব লাগিব সঁচা, কিন্তু যদি আমি বেছি লোভ কৰি আহাৰ খাওঁ, অকালতে আমাৰ পেটটো নষ্ট। সেইকাৰণে আমাক কৈছে বেছি আহাৰত পেট নষ্ট, বেছি বেয়া বাক্যত মুখ নষ্ট। যদি এখন মুখে বেয়া বাক্য কয়, তেনেহ'লে মুখখন নষ্ট। বেছি আহাৰ, যধে মধে আহাৰ খাই যদি পেটটো অকালতে নষ্ট, হয়নে? নিজে জানাম দেখুৱাই ফুৰিলে নিজৰে সন্মান নষ্ট হয়। আৰু বেছি আদৰত সন্তান নষ্ট। আমাৰ আই মাতৃ বোৱাৰীসকল মনত ৰাখিব, আপোনালোকৰ সন্তানবিলাকক ভাত খুৱাওঁতে বা কিবা এটি আহাৰ খুৱাওঁতে আপোনালোকে কি বুলি আহাৰ খুৱায়? শুন, এই মুঠিও খোৱা, দেহা এই মুঠিও খোৱা, বাচা এই মুঠিও খোৱা, মৰমত খুৱায় নহয়। খুৱাই বোৱাই লৈ পেলাই যদি আপোনালোকে পঢ়া সময়ত আকৌ ল'ৰাটোক বা ছোৱালীজনীক কয়, দেহা পঢ়া, ধন পঢ়া, তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালী গ'ল, কথা শেষ, পঞ্চতং গত, হয়নে? সুৰটো সলাই দিব আমাৰ বোৱাৰী মাতৃসকল। খুৱাওঁতে দেহা ধন বাচা সেই কথা ক'লে, আৰু লগে লগে পঢ়াৰ লগে লগে মুডটো সলাই দিয়া, এই কিতাপ ল, ধুমধাম, তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালী ভাল হ'ব। যদি বেছি আদৰত সন্তান নষ্ট, সাৱধান। আৰু বেছি নিমখত তৰকাৰী নষ্ট। যদি নিমখ দিব লাগিছিল 100 গ্ৰাম, দি পেলালে আধা কেজি, তেনেহ'লে এখন তৰকাৰী গ'ল আৰু শেষ, হয়। গতিকে আমাক কৈছে চাই চাই বুলিবা বাট, দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত। এই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, 4 দিশৰ কথাখিনি বুজি যিজনে চলন ফুৰণ ৰীতি নীতি বজাই ৰাখিব পাৰে, সেইজনে এই পৃথিৱীখনত বুকু ফিন্দাই ক'ব পাৰিব, এইখন পৃথিৱীত মই শান্তি পাম আৰু এইখন পৃথিৱীত মই জীয়াই থকা সুবিধা পাম। গতিকে আমাৰ এই 9খন দৰ্জা
আৰু এখন দৰ্জাই দুটা কাম কৰে কোনখন দৰ্জা পেচাব দৰ্জা এই পেচাব দৰ্জাখনৰ এটা কৰ্মই আমাক 7 কোটি নৰকুণ্ডলৈ সদায় টানি থাকে যদি আপোনালোকে এখন দৰ্জাক সাৱধান কৰিব নোৱাৰে তেনেহলে ইহকালে পৰকালে আপোনাসকলে শান্তি দোকানখন ক'ত আছে আপোনালোকে বিচাৰি উলিয়াব নোৱাৰিব সাৱধান হয়নে গতিকে এই দুটা কৰ্ম কৰা দৰ্জা দুখন যেতিয়া আপুনি ৰাইট ধুনীয়াকৈ পৰিচালনা কৰিব বাকি 9খন দৰ্জা তাৰ লগত এনেই বঢ়িয়াকৈ চলিব গতিকে আপোনাসকলে মনত ৰাখিব ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আমি প্ৰথমে নিজক চম্ভালিব লাগিব তাৰ পাছত আনক চম্ভালো হয় আজি বহু বছৰ আগত এজন মানুহ বয়বৃদ্ধ মানুহ তেওঁ 4টা ল'ৰা 4গৰাকী বোৱাৰী নাতি পুতি ঢেৰ আছে কোনো পিনে মিলাব পৰা নাই বেচে আৰু এঘৰ 3টা ল'ৰা তেওঁলোকে যেতিয়া বেলেগ হোৱা হয় তেতিয়া মাকে মানে সেই মানুহজনক মাতি নিয়াতে মানে সেই মানুহজনে যায় তাত উপস্থিত হৈ কথা সোধাৰ লগে লগে এই তেওঁলোকৰ ডাঙৰ ল'ৰাটোৱে কৈছে বৰ পিতাই আপোনাৰ 4টা ল'ৰাক 4জনী বোৱাৰীক কোনোপিনে বুজাব পৰা নাই গোটেই সোপা উমুৰি অত্যাচাৰী আকৌ আপুনি আমাৰ 3টা ল'ৰা 3জনী বোৱাৰীক কেনেকৈ বুজাব এই বুলি কোৱাৰ লগে লগে বুঢ়াটো বৰ লজ্জাত পৰি গ'ল হয়নে গতিকে 1 নম্বৰতে আমি নিজৰ দেহটো বুজাব লাগিব এই নিজৰ দেহটো আমি বুজাব লাগিব নোম চাল মাংস তেজৰ সমুদ্ৰত কোনে কৰি আছে মেলা 24 তত্ত্বলৈ পঞ্চভূত সমে কোনে খেলি আছে খেলা হয়নে 2 বাহুৰ তলে 4 চক্ৰ জলে কোনো আছে হৃদিৰ মাজে 72,000 নাৰী উদৰত কোনে কৈত বসি আছে এই লোকসকল আমাক বিশ্বত দেখুৱালে প্ৰভু ভগৱন্তে বৃন্দাবনত গৈ 1600 গোপীৰ লগত ৰাসলীলা কৰা আৰু আমাৰ দেহ মাৰ্গত 72,000 নাৰীৰ লগত প্ৰভু ভগৱন্তে সদায় ৰাসলীলা কৰি আছে আমি তাক বুজি লোৱাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক বুজাই আছে গোবিন্দ